ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 18 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 3 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব শনিবাৰে মধ্যৰাতি 12:41 পৰ্যন্ত। তাৰ পিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতি 11:51 পৰ্যন্ত। তাৰ পিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱৰীগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:56 পৰা 7:38 পৰ্যন্ত, আকৌ 9:43 পৰা 11:48 পৰ্যন্ত, আকৌ 1:20 পৰা 2:34 পৰ্যন্ত, আকৌ 3:16 পৰা 4:39 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি কিছু প্ৰত্যাহ্বান থাকিব। দিনটোত আপুনি বহু সমস্যাও পাব পাৰে, কিন্তু আপোনাৰ বুদ্ধিমত্তাৰে আপুনি সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি আশা কৰা ধৰণে সেইবোৰত সফলতাও লাভ কৰিব। যদি আপুনি মানসিক চাপযুক্ত হৈ আছে তেনেহ'লে সমস্যাবোৰৰ সমাধানৰ কাৰণ বিচাৰিবলৈ যত্ন কৰক। উচিত সমাধান বিচাৰিবলৈ হ'লে আপুনি সেইবোৰৰ প্ৰতি ভালদৰে লক্ষ্য কৰিব লাগিব আৰু সেইবোৰ বিবেচনা কৰি চাব লাগিব। তাৰপিছতহে আপুনি সেইবোৰৰ সমাধান লাভ কৰিব। বহিৰাজ্যলৈ পঢ়া শুনা কৰিবলৈ বিচৰা লোকসকলে বা ছাত্ৰ ছাত্ৰীসকলে কিছু সমস্যা আহিব পাৰে, গতিকে আজি তেওঁলোকৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উচিত হ'ব। অপ্ৰয়োজনীয় নেতিবাচক কথাবোৰে আজি আপোনাৰ কিছু মনত আঘাত দিব পাৰে, গতিকে আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ কথা বতৰা আছে বা নেতিবাচক প্ৰৱণতা থকা ব্যক্তি আছে সেইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব আৰু লগতে আপুনি আজি মেজাজ পৰিৱৰ্তন কৰিবলৈ যত্ন কৰাৰ গুৰুত্বপূৰ্ণ থাকিব। কৰ বা চৰকাৰী কাম কাজ সময়মতে সম্পূৰ্ণ কৰিবলৈ আজি চেষ্টা কৰক, অন্যথা সময়ত পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আপুনি নোৱাৰিবও পাৰে। সেইবাবে সময়মতে আপুনি এই কৰসমূহ পৰিশোধ কৰাৰ যত্ন কৰিব। ব্যৱসায়ত বহুত ব্যস্ততা বাঢ়িব আজি, কিন্তু বেছি লাভৰ আশা নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সহকৰ্মীসকলৰ সৈতে সমন্বয় বজাই ৰখাত আজি কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি আজি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। চাকৰিত অতিৰিক্ত কামৰ বাবে আজি নিয়োজিত লোকসকলে অধিক সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ বাবে তেওঁলোকৰ কিছু মানসিক চাপো বৃদ্ধি পাব পাৰে। বিবাহযোগ্য লোকৰ আগন্তুক সম্পৰ্কত বাধা আহিব পাৰে, গতিকে আপোনালোকে এই বিষয়ে আলাপ আলোচনা কৰক আৰু যত্ন লওক। তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত আকৌ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ প্ৰেমৰ সংগীয়ে ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য আজিৰ দিনটো ভালেই দেখা গৈছে, কিন্তু আপোনাৰ কিছু শাৰীৰিক দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ব্যায়াম আৰু প্ৰাণায়ামৰ দৰে কামবোৰত আপুনি আজি আপোনাৰ ৰুটিনৰ অংশ হিচাপে বাছি লওক। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পালে আজি আপোনাৰ কিছু খৰচ বৃদ্ধি পাব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি কোনো ধৰণৰ চিন্তা নকৰিব, কাৰণ তেওঁলোকৰ সৈতে আপুনি সংগলাপ কৰিলে আজি আপুনি বহু ধৰণৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি বিচৰা শান্তি লাভ কৰিব, যাৰ ফলত আপুনি নতুন শক্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু দিনটো আপুনি ইতিবাচকতাও অনুভৱ কৰিব। কিছু নতুন কামৰ পৰিকল্পনা আজি কৰিব, যাৰ বাবে আপুনি শীঘ্ৰে পৰিকল্পনা কৰা উচিত হ'ব আৰু দৈনন্দিন কাম কাজৰ প্ৰতি আজি আপুনি আগ্ৰহী হ'ব, যাৰ ফলত আপোনাৰ কামবোৰ আজি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ সমস্যাৰ সমাধান নোপোৱাৰ বাবে হতাশা বা দুখ অনুভৱ কৰিব পাৰে, গতিকে ইতিবাচক হৈ থাকিবলৈ হ'লে আপুনি ধ্যান কৰিবলৈ যত্ন কৰিব। ওচৰ চুবুৰীয়া আৰু আত্মীয়ৰ সৈতে আপুনি যোগাযোগত থাকক, ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। চাকৰি আৰু ব্যৱসায়ত আপোনাৰ কৰ্মচাপ বৃদ্ধি পাব, গতিকে এই ক্ষেত্ৰত আপুনি নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি এইবোৰ ক্ষেত্ৰত আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব।
ৰাজনৈতিক বা অভিজ্ঞ ব্যক্তিৰ সহায় আৰু পৰামৰ্শই আপোনাৰ ব্যৱসায়ক নতুন দিশ দিব। গতিকে আপোনাৰ এই ক্ষেত্ৰত আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। উৎপাদনৰ খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে আজি এক উপকাৰী সময়। গতিকে আজি আপোনালোকে উৎপাদনৰ ক্ষেত্ৰত যদি অলপ মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকৰ উৎপাদনৰ যিবোৰ সামগ্ৰী আছে সেইবোৰৰ মানদণ্ড উন্নত হ'ব। চৰকাৰী কামৰ সন্দৰ্ভত আজি নিয়োজিত লোকসকলৰ কিছু প্ৰত্যাহ্বান আহিব। গতিকে তেওঁলোকে সহকৰ্মী আৰু উচ্চ বিষয়ৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব। সৰু সৰু কথাবোৰক আজি আওকাণ কৰি চলক। পৰিয়ালত আপুনি মহিলাসকলক সন্মান কৰি চলক, অন্যথা আপোনাৰ ঘৰৰ ব্যৱস্থাটো নেতিবাচক হৈ যাব পাৰে। গতিকে স্বামী স্ত্ৰী দুয়ো একেলগে মিলি আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সৈতেও সম্পৰ্ক আপোনালোকৰ ঘনিষ্ঠতাপূৰ্ণ হ'ব। আজি আপোনাৰ দাঁতৰ বিষয়ে আপোনাৰ দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব পাৰে। গতিকে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকে আজি বন্ধুক লগ পাবলৈ সুযোগ পাব আৰু তেওঁলোকৰ সহায়ত আপুনি আজি মানসিকভাৱে সকাহ লাভ কৰিব। পলিচি আদিত যদি বিনিয়োগ কৰিবলৈ আজি পৰিকল্পনা কৰিছে তেনেহ'লে আজিৰ দিনটো শুভ হৈ আছে। গতিকে এইবোৰত আপুনি আজি বিনিয়োগ কৰিলে ভাল ফলাফল লাভ কৰিব। আপোনাৰ সন্তানৰ পৰা কিবা সন্তোষজনক ফলাফল আহিলে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ মনতো আপোনালোকে শান্তি লাভ কৰিব। নিজৰ সিদ্ধান্তকে আজি সৰ্বোচ্চ কৰি ৰাখক, কাৰণ আপোনাৰ আজি মানুহৰ পৰা পোৱা পৰামৰ্শই নেতিবাচক প্ৰভাৱ পৰিব। গতিকে আপোনাৰ নিজৰ সিদ্ধান্তবোৰকে আপুনি আজি অগ্ৰাধিকাৰত ৰাখিব, তেতিয়া দেখিব আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিছে। আপোনাক স্বাৰ্থপৰভাৱে ব্যৱহাৰো কৰিব পাৰে মানুহে আজি। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব আৰু ভাই ভনীৰ লগত চলি থকা যিবোৰ বিবাদ আছে সেইবোৰ শান্তিৰে সমাধান কৰিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিব। শহুৰেকৰ ঘৰৰ পৰা আলহী অহাৰ বাবে গুৰুত্বপূৰ্ণ কামসমূহ বন্ধ কৰিবলগীয়া হ'ব পাৰে। এনে ক্ষেত্ৰত আপোনাৰ সহকৰ্মীসকলৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত আপুনি শুভ ফল লাভ কৰিব, যাতে আপোনালোকৰ কামৰো কোনো ক্ষয়ক্ষতি নহয়। ব্যৱসায়ত আজি ধনৰ বিষয়ত অসুবিধা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব আৰু কিবা যদি বিভ্ৰান্তিৰ ক্ষেত্ৰ উদ্ভৱ হয় তেনেহ'লে অভিজ্ঞ লোকৰ পৰা পৰামৰ্শ নিশ্চয়কৈ ল'ব। আপোনাৰ নিজৰ সিদ্ধান্ত আজি ব্যৱসায়িক ক্ষেত্ৰত ভুল হ'ব পাৰে। গতিকে আপোনাৰ কৰ্মচাৰীসকলৰ পৰামৰ্শও আপুনি গুৰুত্ব দিলে আজি ভাল ফলাফল লাভ কৰিব। অতিৰিক্ত কামৰ বাবে চৰকাৰী কৰ্মচাৰী আজি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে তেওঁলোকে সহকৰ্মী বা উচ্চ বিষয়ৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত তেওঁলোকে সমাধান লাভ কৰিব। বন্ধুৰ লগত আজি বহু সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সুখ আৰু শান্তি বিঘ্নিত হ'ব পাৰে। গতিকে ঘৰৰ আৱশ্যকতাৰ প্ৰতিও আপুনি গুৰুত্ব দিব লাগিব আৰু আপোনাৰ পৰিয়ালৰ লোকৰ সৈতেও কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখিব আৰু অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখিব, অন্যথা আপোনাৰ লোকচানৰ সম্ভাৱনা থাকিব। মানসিক চাপ আৰু উদ্বেগৰ ফলত অনিদ্ৰা আদি হ'ব পাৰে। গতিকে ধ্যানৰ বাবে কিছু সময় উলিয়াই লোৱাটো নিশ্চিত কৰিব। এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি বহু ধৰণৰ পৰিকল্পনা মনলৈ আহিব আৰু সেইবোৰ যদি ৰূপায়ণ কৰে আজি বহু ক্ষেত্ৰতে আপুনি ভাল ফলাফল লাভ কৰিব আৰু সেইবোৰ সাৰ্থক কৰি তোলাটো আপোনাৰ বাবে সহজ হ'ব। ব্যক্তিগত কাম সংগঠিত কৰি ৰাখিলে আজি আপুনি সফল হ'ব আৰু আবদ্ধ হৈ থকা টকাখিনি পাই আজি আপুনি আৰ্থিক সমস্যাৰ সমাধান হ'ব। গতিকে কাৰোবাৰ পৰা যদি টকা পাব লগা আছে তেনেহ'লে প্ৰচেষ্টা কৰক, আজি সেইবোৰ আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। সামাজিক কামত আজি কিছু পৰিমাণে আপুনি অৰিহণা যোগাবলৈ যত্ন কৰিব, কাৰণ এই সময়ত আপুনি সমাজৰ পৰাও সন্মান লাভ কৰিব। আত্মনিৰীক্ষণ আৰু চিন্তাত কিছু সময় কটাবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ মনোবল বৃদ্ধি পাব আৰু পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক সম্পৰ্কত সমস্যাৰ বাবে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সংযমেৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব, যাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ পৰিব আৰু আপোনালোকৰ সম্পৰ্ক আজি ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত গুৰুত্ব দিব লাগিব আৰু অসুবিধা হ'লে তেওঁলোকে শিক্ষকৰ পৰা সহায় ল'বলৈ কুণ্ঠাবোধ কৰিব নালাগে। এনে কৰিলে তেওঁলোকৰ সমস্যাবোৰ সোনকালে নাইকিয়া হৈ যাব। কৰ্মক্ষেত্ৰত আভ্যন্তৰীণ ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ পৰাও কিছু পৰামৰ্শ ল'বলৈ যত্ন কৰিব। তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু লগতে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব।
চৰকাৰী চাকৰি এটাত আজি দায়িত্ব বৃদ্ধি পাব পাৰে, গতিকে নিয়োজিত লোকসকলৰ বাবে আজি কিছু মানসিক চাপ বৃদ্ধি পাব আৰু কাৰ্যালয়ৰ নথিপত্ৰসমূহ চম্ভালিবলৈ যত্ন কৰিব, অন্যথাই সেইবোৰ হেৰুৱাৰো সম্ভাৱনা থাকিব। আৰু এনে ক্ষেত্ৰত আপুনি যদি অসাৱধানতা হয় তেনেহ'লে আপুনি উচ্চ বিষয়াৰ পৰাও কটু কথা শুনিব লগাও হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। পৰিয়ালত আজি সুখৰ পৰিৱেশে বিৰাজ কৰিব, যাৰ ফলত আপোনালোকৰ স্বামী স্ত্ৰীয়ে একেলগে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। বিবাহযোগ্য লোকৰ মাজত সম্পৰ্ক স্থাপন হোৱাৰ ফলত আজি পৰিয়ালত আনন্দৰো সৃষ্টি হ'ব। পেটৰ বিষ আৰু মূৰৰ বিষৰ সমস্যা আজি বৃদ্ধি পাব, যাৰ কাৰণ হ'ব আপোনাৰ অনিয়মিত খাদ্যাভ্যাস আৰু দৈনন্দিন ৰুটিন, গতিকে এইবোৰ আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি লাভৰ সম্ভাৱনা থাকিব, গতিকে কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ কাম কাজবোৰ কৰিবলৈ যত্ন কৰক, আপুনি নিশ্চয় সফল হ'ব। আপুনি অনুভৱ কৰিব আজি ঐশ্বৰিক শক্তিৰ আশীৰ্বাদ, যাৰ ফলত আপুনি সকলো ক্ষেত্ৰতে ইতিবাচকতা দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ বাজেটত ভাৰসাম্য ৰক্ষা কৰি চলিব, যাতে কোনো ধৰণৰ অপ্ৰয়োজনীয় খৰচ নকৰে তাৰ প্ৰতিও আপুনি যত্ন কৰিব, অন্যথা আপুনি আৰ্থিকভাৱে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কোনো বিশেষ কাম সম্পূৰ্ণ কৰাত অসুবিধা হ'লে আপুনি পৰিয়ালৰ সদস্যসকলৰ সহায় ল'লে এই ক্ষেত্ৰত আপুনি সুফল পাব। আৰু সৰু সৰু কথাত আপুনি দুখী হোৱাটো ঠিক নহ'ব, কাৰণ সৰু সৰু কথাবোৰে আপোনাৰ মনত যদি আঘাত পায় তেনেহ'লে আপোনাৰ আজি মানসিক চাপো বৃদ্ধি পাব পাৰে। ৰাজনীতি বা সামাজিক কাম কাজৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান আপোনাৰ এইবোৰ ক্ষেত্ৰত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যৱসায়ীসকলে বিত্তীয় সম্পৰ্কীয় কাম কাজত বিশেষ যত্ন লোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ বৰ্তমান সময়ত বিত্তীয় সম্পৰ্কীয় লেনদেনত কিছু আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। সেইবাবে আজি এইবোৰ ক্ষেত্ৰত অলপ যত্ন কৰিব, যাতে গুৰুত্ব দিবলৈ। আৰু আজি ডাঙৰ ডাঙৰ চুক্তি কৰি থাকোঁতে আপুনি কাগজ পত্ৰসমূহ ভালদৰে লক্ষ্য কৰিব বা পৰীক্ষা নিৰীক্ষা কৰি ল'ব, আৰু চহী কৰাৰ আগত সেইবোৰ ভালদৰে পঢ়ি ল'ব। কৰ্মচাৰীসকলৰ কাম কাজত আজি চকু ৰাখিব লাগিব, কাৰণ তেওঁলোকৰ কিছু নেতিবাচক কামৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন প্ৰভাৱিত হ'ব পাৰে, গতিকে আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। আৰু তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ বিশেষ কিছু যত্ন ল'ব লাগিব। বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ প্ৰতি বহু আশা থাকিলে সম্পৰ্কত বেয়া প্ৰভাৱ পৰিব, গতিকে বেছি আশা নকৰাই ভাল। আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰতো আজি একে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব। অত্যাধিক কাম কৰিলে আজি ভৰিৰ বিষ আৰু ভাগৰুৱা হ'ব পাৰে, গতিকে সুস্থ হৈ থাকিবলৈ হ'লে আপুনি জিৰণি লোৱাৰ ব্যৱস্থা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কোনো কামত আনৰ ওপৰত নিৰ্ভৰ নকৰিব, অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বা আপোনাৰ কামবোৰ আধৰুৱা হৈ পৰিব পাৰে, গতিকে নিজৰ সামৰ্থ্য অনুসৰি আপুনি কামবোৰ কৰিবলৈ যত্ন কৰিব। আপুনি উপযুক্ত সফলতাও ইয়াৰ পৰা লাভ কৰিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ পৰা কিছুমান আশা থাকিব, গতিকে সেইবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনাৰ সন্মানো বৃদ্ধি পাব। অৰ্থনৈতিক কাম কাজ সংঘটিত কৰাৰ বাবে সময় অনুকূল হৈ আছে, গতিকে আৰ্থিক দিশত আপুনি আজি গুৰুত্ব দিয়াটো ভাল হ'ব। পৰিয়ালত শৃংখলা বজাই ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব, আৰু শান্তিপূৰ্ণ মনোভাৱ বজাই ৰাখিলে আজি আপুনি পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আনকি আজি খৰখেদা আৰু অতি উৎসাহেৰে কৰা কামবোৰ নষ্ট হ'ব পাৰে, গতিকে আজি আপুনি ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব আৰু কাকো আজি অন্ধভাৱে বিশ্বাস নকৰিব। ইয়াৰ ফলত আপোনাৰ কিছু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি আপোনাৰ ইচ্ছা অনুসৰি লাভ হ'ব আৰু সুযোগো বহুত পাব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত মনোযোগ দিবলৈ যত্ন কৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰো কৰ্মস্পৃহা বা কৰ্মদক্ষতা বৃদ্ধি কৰিবলৈ আপুনি বিশেষ পদক্ষেপ ল'ব লাগিব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত এটা ডাঙৰ সিদ্ধান্ত আজি ল'ব লগা হ'ব পাৰে, গতিকে সিদ্ধান্তবোৰ লওঁতে আপুনি পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অৰ্থনৈতিক দিশবোৰত অসাৱধানতা গ্ৰহণ নকৰিব, অন্যথা আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ আজি পদোন্নতি হ'ব পাৰে, গতিকে তেওঁলোকে আজি যিবোৰ দায়িত্ব আছে সেইবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পৰিয়ালৰ ব্যৱস্থা সুখদায়ক আৰু শান্তিপূৰ্ণ হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে পৰিয়ালৰ অনুমোদন আজি লাভ কৰিব, যাৰ ফলত আপোনালোকৰ মনত উদ্যম থাকিব।
আজি আপোনাৰ ছালৰ লগত জড়িত কোনো সমস্যা হ'লে অসাৱধান নহ'ব আৰু প্ৰদূষণ পৰীক্ষা কৰি সময়মতে চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ প্ৰতিচ্ছবি আনৰ সন্মুখত অতি ফলপ্ৰসূ হ'ব, গতিকে ইয়াৰ ফলত আপোনালোকৰ সন্মানো বৃদ্ধি পাব। যিকোনো পৰিস্থিতিত আজি শান্ত আৰু কোমল হ'বলৈ যত্ন কৰক। এনে কৰিলে আপুনি যিবোৰ প্ৰত্যাহ্বান আহিব সেইবোৰো আপুনি অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰো অতি সোনকালে সমাধান হৈ পৰিব। আজি আপুনি ভাগ্যৰ আশাতকৈ আপুনি হাতে কামে কৰাটোৱে বেছি বিশ্বাস কৰক। ইয়াৰ ফলত আপোনাৰ কামত আপুনি ক্ষিপ্ৰতা দেখিবলৈ সক্ষম হ'ব আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। ভাগ্যই নিজেই কৰ্মৰ জৰিয়তে আপোনাৰ পক্ষত থাকিব, গতিকে কৰ্মক বিশ্বাস কৰি চলাৰ যত্ন কৰিব। গ্ৰহৰ অৱস্থান আজি আপোনাৰ এনেকুৱা হৈছে যে নিবিচাৰকেও আপুনি বহু দায়িত্ব আজি আপোনাৰ ওপৰত পৰিব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ কিছু মানসিক চাপো বৃদ্ধি হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি পৰিয়ালৰ সদস্য বা আপোনাৰ সহকৰ্মীৰ পৰা সহায় ল'লে এই ক্ষেত্ৰত অতি সোনকালে অতিক্ৰম কৰিব পাৰিব আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলিলে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফলো লাভ কৰিব। সম্পত্তি সম্পৰ্কীয় বিষয়ত আজি বাধা আহিব পাৰে, কিন্তু কিবা ভুল হ'লে লগে লগে শুধৰাই দিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ সমস্যাবোৰ বাঢ়িব পাৰে। যিকোনো ব্যৱসায়িক পৰিকল্পনাত আজি চিন্তাশীলভাৱে বিনিয়োগ কৰাৰ যত্ন কৰিব, কাৰণ হঠাৎ আৰ্থিক লাভৰো সম্ভাৱনা থাকিব। গতিকে আপুনি ক'ত বিনিয়োগ কৰিব তাৰ বিষয়ে ভালদৰে জানি শুনি তাৰপিছতে বিনিয়োগ কৰাটো আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। গতিকে এই ক্ষেত্ৰত যিসকল অভিজ্ঞ তেওঁলোকৰ পৰাও পৰামৰ্শ ল'লে কিছু ভাল ফলাফলো লাভ কৰিব। নিজৰ কামৰ প্ৰতি আজি সম্পূৰ্ণ নিষ্ঠাবান হৈ পেলাই কাম কৰক, তেতিয়া দেখিব যে আপোনাৰ কামবোৰ অতি সোনকালে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হৈছে। আৰু চৰকাৰী কামত যিসকল আছে তেওঁলোকে বিষয়ৰ সৈতে আপোনাৰ সম্পৰ্ক নষ্ট হ'বলৈ নিদিব, অন্যথা আপোনাৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। কোনো বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত ইগ'ৰ সংঘৰ্ষ হ'ব পাৰে, গতিকে ইগ' নিয়ন্ত্ৰণ কৰি চলিব আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰো আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। আৰু প্ৰেমৰ সম্পৰ্কত আজি দূৰত্ব বাঢ়িব পাৰে বা আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে প্ৰেমিক প্ৰেমিকাই একেলগে বিশ্বাস ৰখাটো ভাল হ'ব আৰু আপোনালোকৰ সম্পৰ্কত যিবোৰ ভুল বুজাবুজি উদ্ভৱ হৈছে সেইবোৰ আপোনালোকে নিৰাময় কৰিবলৈ যত্ন কৰিব। এচিডিটিৰ সমস্যা বৃদ্ধিৰ বাবে দৈনন্দিন ৰুটিন বিঘ্নিত হ'ব পাৰে, গতিকে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ আপুনি এটা পদ্ধতিগত ৰুটিন ৰাখক। ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি ভাগ্য আজি আপোনাৰ পক্ষত থাকিব, গতিকে আপোনাৰ কামসমূহ সম্পূৰ্ণ হোৱা যেনেই লাগিব। গোটেই দিনটো আপুনি সুখ আৰু আত্মবিশ্বাসেৰে ভৰি পৰা অনুভৱ কৰিব, সেইবাবে আজিৰ দিনটো আপুনি ইতিবাচকতাও অনুভৱ কৰিব। চুবুৰীয়াৰ লগত আপুনি সহযোগিতামূলক মনোভাৱ ৰাখিলে আজি আপোনালোকৰ সম্পৰ্কত ভাল প্ৰতিফলন দেখিব আৰু আজি আপোনাৰ পচন্দ অনুসৰি কাৰ্যকলাপৰ বাবে সময়ো পাব, যাৰ ফলত আপুনি মানসিকভাৱেও শান্তি লাভ কৰিব। কোনো আত্মীয়ৰ লগত যদি বিবাদ হৈ আছিলে তেনেহ'লে সমাধান কৰিবলৈ আজি চেষ্টা কৰক। আজি নিশ্চয় আপুনি এই দিশত সফলতা লাভ কৰিব। যিকোনো কাম সংঘটিত নহ'লে খং আৰু বিৰক্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এয়া পৰিহাৰ কৰিবলৈ যত্ন কৰিব, কাৰণ অপ্ৰয়োজনীয় চিন্তাই আজি আপোনাৰ কৰ্মদক্ষতাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি সতৰ্কতাৰে অৱলম্বন কৰিব। ব্যৱসায়ীসকলে এটা ডাঙৰ প্ৰজেক্টত বিনিয়োগ কৰিব লগাও হ'ব পাৰে, নিজৰ ইচ্ছামতে আপুনি ফলাফলো লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি আজি অলপ ভাবি চিন্তি যোগদান কৰিব বা আগবাঢ়িব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত অতি ভাল সফলতা আশা কৰা হৈছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলে আজি অফিচত কাৰোৰ লগত অসাৰ কামত লিপ্ত নহ'ব, অন্যথা আপোনাৰ কৰ্মত ক্ষতি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ উৎসৱ বিষয়ৰ পৰাও কটু কথা শুনিব লগা হ'ব পাৰে। পাৰস্পৰিক সংগ পাবলৈ স্বামী স্ত্ৰীয়ে কিছু সময় বিনোদনমূলক কামত কটাবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কৰ প্ৰতি যুৱক যুৱতীসকলৰ আৱেগিক মোহ বৃদ্ধি পাব। আপোনাৰ আজি পদ্ধতিগত ৰুটিন আৰু ভাল জীৱনশৈলীয়ে আপোনাক সুস্থ কৰি ৰাখিবলৈ আপোনাক সহায় কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি পদ্ধতিগত ৰুটিন বজাই ৰাখিবলৈ হ'লে আপুনি মানসিক স্থিৰতা বজাই ৰাখিব লাগিব। ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰো ল'বলৈ সক্ষম হ'ব।
যুৱক যুৱতীসকলে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে অশেষ চেষ্টা কৰিব লাগিব, যাৰ ফলতহে তেওঁলোকে লক্ষ্যত প্ৰাপ্তিত কিছু সহায় পাব। ব্যক্তিগত কথা বাহিৰৰ মানুহৰ লগত ভাগ বতৰা নকৰিব, অন্যথা আপোনাৰ ব্যক্তিগত কাম কাজত এইবোৰৰ নেতিবাচক প্ৰভাৱ পৰিব আৰু আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। কাৰো প্ৰতি আজি তিক্ততা নাৰাখি পাৰস্পৰিকভাৱে বিবাদ নিষ্পত্তি কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা বৃদ্ধি পাব। আয়কৰ আৰু ঋণৰ সৈতে জড়িত সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে সময়মতে আপুনি এইবোৰ পৰিশোধ কৰিবলৈ যত্ন কৰিব। আপোনাৰ সন্তানৰ কাম কাজ আৰু সংগৰ ওপৰত চকু ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব, অন্যথা তেওঁলোকৰ নেতিবাচক আচৰণৰ ফলত আপোনাৰ কিছু মানসিক অশান্তিও আহিব পাৰে। কঠোৰ পৰিশ্ৰম আৰু সহযোগিতাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি পুনৰ যিবোৰ স্থবিৰ হোৱা কাম কাজ আছিলে সেইবোৰ আপুনি আৰম্ভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াত আপুনি সফলতাও লাভ কৰিব। প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, গতিকে আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ ওপৰতো আপুনি চকু ৰাখিব। আইনী কাম কাজৰ পৰা আজি আঁতৰত থাকিবলৈ যত্ন কৰিব, অন্যথা আপোনাৰ কিছু বিপদ বা সমস্যা বাঢ়িব পাৰে। নিয়োজিত লোকসকলৰ আজি চাকৰিত শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব আৰু তেওঁলোকে কাৰ্যালয়ৰ পৰিৱেশো ধুনীয়াকৈ ৰাখিবলৈ সক্ষম হ'ব। ঘৰত সুশৃংখলা বজাই ৰাখিবলৈ হ'লে অনুশাসন অতি প্ৰয়োজনীয় হ'ব, গতিকে সকলো সদস্যৰ মাজতে আপুনি সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰিবাৰিক অনুমোদন লাভ কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে মানসিকভাৱেও কিছু সকাহ পাব। ঋতুৰ সৰু সৰু সমস্যা থাকিব পাৰে, গতিকে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো ঔষধ গ্ৰহণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে কামৰ পৰিকল্পনা কৰিলে ইয়াৰ দ্বাৰা আপোনাৰ দৈনন্দিন কাম কাজ সংঘটিত হৈ থাকিব আৰু ভাল ফলাফলো লাভ কৰিব। কোনো ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিবলৈ আজি নিমন্ত্ৰণ পাব পাৰে, গতিকে এইবোৰ আপোনাৰ আওকাণ নকৰাই ভাল, কাৰণ এইবোৰত আপুনি যদি অংশগ্ৰহণ কৰে তেনেহ'লে আপোনাৰ যোগাযোগৰ বৃত্ত বৃদ্ধি পাব। আজি আপুনি নিজৰ ইচ্ছা সোনকালে পূৰণ কৰিবলৈ কোনো ভুল পদ্ধতি ব্যৱহাৰ নকৰিব, অন্যথা আপোনাৰ বিপদ নিশ্চিত হ'ব। আৰু সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি গুৰুত্বপূৰ্ণ কথা বতৰাবোৰ মনত ৰাখিব লাগিব আৰু তেওঁলোকৰ সৈতে শান্তিপূৰ্ণভাৱে আলাপ আলোচনা কৰাৰ প্ৰয়োজনীয়তা থাকিব। আৰু অপ্ৰয়োজনীয় বিবাদ আৰু উত্তেজনাৰ পৰা আজি নিজকে আঁতৰাই ৰখাৰ যত্ন কৰিব। আৰু পৰিয়াল ব্যৱস্থাটো আপুনি কিছু অৰিহণা যোগাবলৈ যত্ন কৰিব, ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাবোৰ বিবেচনা কৰি তাৰ পিছতহে আপুনি সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, কাৰণ বৰ্তমান আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিলে কোনো ধৰণৰ ভাল পৰিৱেশৰ সৃষ্টি নহয়, গতিকে সঠিক সময়ৰ বাবে আপুনি অপেক্ষা কৰিব লাগিব। আৰু আপোনাৰ ওচৰৰ ভ্ৰমণৰ পৰিকল্পনা আজি কৰিব পাৰে, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। বীমা আৰু বিত্তৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভৱান হ'ব, গতিকে এই ক্ষেত্ৰত যিসকল লোক জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আজি শ্ৰমিক মানুহৰ বাবেও আজি এক শিথিল দিন হ'ব, তেওঁলোকে আজি বহু কামতে সমস্যা সমাধান লাভ কৰিব। আৰু একেলগে বহি আজি পৰিয়ালৰ বিবাদসমূহ নিষ্পত্তি কৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু বাহিৰৰ মানুহৰ পৰা কোনো ধৰণৰ পৰামৰ্শ আজি নল'ব। প্ৰেমিক প্ৰেমিকাই আজি সম্প্ৰীতি আৰু আৱেগিক শক্তি বাঢ়িব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত আজি কোনো ধৰণৰ নেতিবাচক প্ৰভাৱো নাথাকে। অত্যাধিক কামৰ বাবে আজি ক্লান্তি আৰু মানসিক চাপ থাকিব, গতিকে উপযুক্ত জিৰণি ল'বলৈ যত্ন কৰক আৰু আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতিও মনোযোগ দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সৃষ্টিশীলতা বজাই ৰাখিলে মানসিক সান্তনা আৰু শান্তি লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ যিকোনো ধৰণৰ কামতে আপুনি ইতিবাচকতাও লাভ কৰিব। আৰু আজি আপুনি যিকোনো কাম কৰাৰ আগতে তাৰ বাবে পৰিকল্পনা আৰু ৰূপৰেখা বনাই ল'ব, ইয়াৰ জৰিয়তে আপুনি উন্নত ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰৰ লগতে আজি বাহিৰৰ কামৰ প্ৰতি আজি মনোযোগ দিয়ক, ইয়াৰ ফলত আপোনাৰ বাহিৰৰ কামত যিবোৰ বাধা আছিলে সেইবোৰো নাইকিয়া হৈ যাব। সৰু সৰু কথাত বিচলিত হোৱাটো আজি ঠিক নহ'ব, গতিকে আপোনাৰ মনোবল উচ্চ কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু ওচৰ চুবুৰীয়া আৰু আত্মীয়ৰ ব্যক্তিগত বিষয়ত জড়িত নহ'ব, অন্যথা আপোনাৰ কিছু সমস্যাটো আপুনি আবদ্ধ হৈ পৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়ালতো পৰিব। ব্যৱসায়িক ব্যৱস্থা উন্নত কৰিবলৈ আপুনি কাম কৰাৰ ধৰণসমূহ সলনি কৰাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সলনি কৰিব লগা বস্তু আছে বা সামগ্ৰী আছে সেইবোৰ আপুনি চাই চিতি কৰিব। শিল্প, ভ্ৰমণ আৰু সংবাদ মাধ্যমৰ উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰাৰ যত্ন কৰক।
কাৰ্যালয়ত সহকৰ্মীৰ লগত অপ্ৰয়োজনীয় বিবাদ আদি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আজি নিয়োজিত লোকসকল সাৱধান হ'ব লাগিব যাতে কোনো ধৰণে আপোনালোকৰ সম্পৰ্কৰ অৱনতি নঘটে। ঘৰত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজতো সম্পূৰ্ণ সহায় সহযোগিতা থাকিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কে আজি আপোনাৰ ভাৱমূৰ্তিক কলংকিত কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ আপোনাৰ পৰিয়ালতো পৰিব, গতিকে এনেবোৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে শ্ৰেষ্ঠ। আজি আপোনাৰ মন বিচলিত হোৱাৰ বাবে শাৰীৰিক ক্ষমতাটো প্ৰভাৱ পৰিব পাৰে, গতিকে ভাল সংগত থাকক আৰু প্ৰকৃতিৰ সংগত কিছু সময় কটাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ইতিবাচকতা দেখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি কিছুমান বিশেষ মানুহক লগ পাব, যাৰ ফলত আপুনি নতুন তথ্য লাভ কৰিব আৰু এইবোৰ তথ্য আপোনাৰ ব্যক্তিগত কাৰ্যকলাপত যদি ৰূপায়ণ কৰে তেনেহ'লে তাৰ পৰা আপুনি লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কথা বতৰাৰ জৰিয়তে আপুনি আপোনাৰ কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আজিৰ দিনটোত আপুনি কিছু হ'লেও সকাহ লাভ কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সমৰ্থনেও আপোনাক সাহস আৰু উৎসাহ বৃদ্ধি কৰিব। এই সময়ত আপুনি সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামত বিশেষ লাভৰ আশা নকৰিব, কাৰণ এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান অনুকূল নহয় আৰু অধিক সাধনাৰ ইচ্ছাৰ ফলতো আজি কিছু লোকচানৰ সম্ভাৱনা থাকিব, গতিকে আপোনাৰ স্বভাৱত খঙৰ পৰিস্থিতিও উদ্ভৱ হ'ব পাৰে। গতিকে আপুনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আপুনি খং নিয়ন্ত্ৰণ কৰিব লাগিব আৰু আকস্মিক আৰু কোমল আচৰণ বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱসায় সম্পৰ্কীয় নতুন প্ৰস্তাৱ লাভ কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব আৰু নতুন কাম আৰম্ভ কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য লৈ ল'ব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে বা আপোনাৰ কোনো ধৰণৰ লোকচানৰো সম্ভাৱনা নাথাকিব। বজাৰত আবদ্ধ হৈ থকা আপোনাৰ ধনৰ কিছু অংশ আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক উন্নতিও দেখিবলৈ সক্ষম হ'ব আৰু অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত প্ৰতিটো কামৰ ওপৰত আপুনি চকু ৰখাটো প্ৰয়োজনীয় হ'ব আৰু আপোনাৰ এই ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখিলে আপোনালোকৰ ব্যৱসায় আৰু অধিক উন্নতি কৰিবলৈ সক্ষম হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ ধ্যান দিব। আৰু ঘৰত আলহী অহাৰ লগে লগে পাৰস্পৰিক ক্ৰিয়াকলাপে আপোনাৰ সকলোকে সুখী কৰি তুলিব আৰু আজি আপুনি পৰিয়ালতো ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আন কোনো ব্যক্তিৰ বাবে প্ৰেমৰ সম্পৰ্কত অসংগতিৰ সম্ভাৱনা থাকিব, গতিকে আজি আপুনি প্ৰেমৰ সম্পৰ্কত কিছু সচেতনো হ'ব লাগিব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো জৰুৰী হ'ব আৰু দৈনন্দিন জীৱনত যোগাসন আৰু মৰ্ণিং ৱাক অন্তৰ্ভুক্ত কৰিলে আপুনি সুস্থ আৰু ফিট হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।